করে যাত্রা হয় ব্যর্থ হয় ব্যর্থ উড়ে মুড়ে আলো করে যাত্রা হয় ব্যর্থ হয় ব্যর্থ আমি পালু জীবনের অর্থ অভিনব স্বাগত স্বাগত প্রতীর্থ স্বাগত স্বাগত অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম হৈছিল 1903 চনৰ 17 জুন তাৰিখে তামোলবাৰী চাহ বাগিচাত। তেখেতৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। তেখেতৰ পৰিয়ালৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালা হ'ল অসমীয়া সাহিত্যৰ অন্যতম পৰিচয়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আছিল একেদৰে নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ আৰু কবি। 1926 চনত তেখেতে অৰ্থশাস্ত্ৰ অধ্যয়নৰ বাবে এডিনবাৰ্গলৈ যায়, কিন্তু স্বাস্থ্যজনিত কাৰণৰ বাবে শিক্ষা সাং নকৰাকৈ এডিনবাৰ্গৰ পৰা উভতি আহে আৰু এই উভতনি যাত্ৰাতে জাৰ্মানীৰ UFA ষ্টুডিঅ'ত 7 মাহৰ বাবে বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই প্ৰশিক্ষণ গ্ৰহণ কৰি অসমলৈ ঘূৰি আহি তেখেতে অসমীয়া ভাষাৰ প্ৰথম বোলছবি নিৰ্মাণ কৰি উলিয়ায়। এই বোলছবিখনৰ নাম আছিল জয়মতী। জয়মতী নিৰ্মাণত খৰচ হৈছিল প্ৰায় 50,000 টকা। শাৰীৰিক অসুস্থতা আৰু যথেষ্ট কষ্টৰ মাজেৰে 1938 চনৰ শেষৰ ফালে দ্বিতীয়খন অসমীয়া বোলছবি ইন্দ্ৰমালতী নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। এই ছবিখনত ব্যয় হৈছিল প্ৰায় 12,000 টকা। কলিকতাৰ অৰোৰা ফিল্ম ষ্টুডিঅ'ই মাহে 300 টকা বন্দবস্তিত শব্দ আৰু চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰিছিল। এই ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছিল 10 দিনত। এই বোলছবিতে কিশোৰ ভূপেন হাজৰিকাই বিশ্ববিজয় নজৱান গীতটোত অভিনয় কৰিছিল। এই ছবিখনৰ প্ৰিমিয়াৰ হয় 1939 চনৰ 30 জুলাইত গুৱাহাটীৰ সতী টকিজত। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নাটক জয়মতীক বাছি লৈ নিৰ্মাণ কৰিছিল জয়মতী বোলছবি। অৱশ্যে তেখেতে নতুন ৰূপত ধালি লৈছিল জয়মতী নাটকখন, য'ত নাটকত নথকা শতাসুৰ বধ, ভাওনা, বিবিধ নৃত্য বোলছবিত সংযোগ কৰিছিল। জয়মতীৰ কাম আৰম্ভ হৈছিল 1934 চনত আৰু বোলছবিখন প্ৰথম প্ৰদৰ্শন কৰা হয় 1935 চনত 10 মাৰ্চ তাৰিখে কলিকতাত। 1935 চনৰ 20 মাৰ্চ তাৰিখে গুৱাহাটীত এই বোলছবিখন প্ৰদৰ্শন কৰা হৈছিল। গতিকে 1935 চনত 10 মাৰ্চ আছিল অসমীয়া বোলছবিৰ জন্মদিন। জীবন যৌবন পরিপ্রাণপণ রাঙলি কৰি দে রণাঙ্গন জীবন যৌবন পরিপ্রাণপণ রাঙলি কৰি দে রণাঙ্গন জয় শঙ্খ বজা পৃথিবী কপায় অত্যাচারকু পরিবরণ অত্যাচারকু পরিবরণ তাই কৰিব লাগিব ভিতরে পানি চাপিও গো লুইতপাৰৰ জ্যোতি ককেৰেও অসমীয়া সাহিত্য সংস্কৃতি ক্ষেত্ৰখনলৈ যি অৱদান আগবঢ়াই গৈছে সেয়া সঁচাকৈ অতুলনীয়। জ্যোতি ককেৰেৱে প্ৰায় 300 গীত, আমাৰ গাঁও নামৰ এখন উপন্যাস, শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰি, ৰূপালীম আদি কেইবাখনো নাটক, ৰূপহী, বগীতৰা, সোণতৰা আদি প্ৰায় 9টামান গল্প আৰু জয়মতী আৰু ইন্দ্ৰমালতী নামে 2খন অসমীয়া বোলছবি অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়াই যায়। যি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি জ্যোতি ককেৰে অসমীয়া বোলছবিৰ ভেটি নিৰ্মাণ কৰি থৈ গৈছে, সেয়া প্ৰতিজন অসমীয়াৰ বুকুত চিৰদিন সজীৱ হৈ ৰ'ব। অসমীয়া বোলছবি জগতৰ বাটকটীয়া জ্যোতি ককেদেৱে 1941 চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে আৰু 1942 চনত তেখেতে ব্ৰিটিছ শাসনৰ পৰা বাচিবলৈ আত্মগোপন কৰে। 1936 চনত তেখেতে দেৱযানী ভূঞাৰ লগত বিবাহপাশত আবদ্ধ হয়। সংস্কৃতিৰ এই মহান ৰূপকাৰ, অসমীয়া জাতিৰ গৌৰৱ জ্যোতি এইগৰাকী মহান শিল্পী, গীতিকাৰ, কবি, গল্পকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 1951 চনৰ 17 জানুৱাৰী তাৰিখে তেজপুৰস্থিত পকীত মৃত্যুবৰণ কৰে। এইগৰাকী মহান শিল্পী, চলচ্চিত্ৰ নিৰ্মাতাৰ স্মৃতিত ভাৰত চৰকাৰৰ ডাক বিভাগে 2004 চনত
এটি কমেমৰেটিভ পোষ্টেজ ষ্টেম্প অৰ্থাৎ স্মাৰক ডাক টিকট আৰু এটি ফাৰ্ষ্ট ডে কভাৰ ইছ্যু কৰে অসমীয়া সাহিত্য সংস্কৃতিৰ উজ্জ্বল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজিৰ এই মৃত্যু তিথিত তেখেতলৈ আমি জনাইছোঁ অশেষ শ্ৰদ্ধাঞ্জলি অসমীয়া সাহিত্য সংস্কৃতিৰ আকাশখনত এক উজ্জ্বল জ্যোতি হৈ জ্যোতি গগৈৰে সদায় আই অসমীক পোহৰাই ৰাখিব